হেল্ল' হেল্ল' কি কৰি আছ? আছো আৰু কিয় ফোন কৰিছ? তোৰ খবৰ ল'বলৈ। তই মোৰ খবৰ লোৱাৰ দৰকাৰ নাই, ফোন ৰাখ। প্লিজ ফোনটো নেকাটিবি। আই এম চৰি। প্লিজ মোক মাফ কৰি দে। সেইদিনা নাজানো মোৰ কি হৈ গৈছিলে, ইমান খং উঠিছিল কিয় জানো। হঠাৎ তই প্ৰেগনেণ্ট বুলি কোৱাত মোৰ কামেই নকৰিলেও। মই চিন্তাই কৰিব নোৱাৰা হ'লো। প্লিজ তই মোক মাফ কৰি দে। তোক মই বহুত বিশ্বাস কৰিছিলোঁ, কিন্তু তই। মই জানো এতিয়াও একো হোৱা নাই দে, চব আগৰ দৰে হৈ যাব। আমি কথাবোৰ আকৌ নতুনকৈ ভাবিম। নতুনকৈ ভাবিবলৈ আৰু কি আছে এতিয়া? আছে, বহুত কিবা কিবি আছে। তইতো এতিয়া মমাইৰ ঘৰত নাথাক, গতিকে আমি কথাবোৰ বেলেগকৈ ভাবিব পাৰিম। তই এটা কাম কৰ, কাইলৈ মোক লগ কৰ, দুয়োটাই মিলি কিবা এটা সিদ্ধান্ত ল'ম, হ'বনে? তই সঁচাকৈ কৈছনে? তোৰ এই শপত, তই কাইলৈ ৰাতিপুৱাই সোনকালে গুচি আহিবি, আমি সদায় লগ হোৱা ঠাইলৈ। এতিয়া ৰাখিছোঁ। হ'ব দে। কোনে ফোন কৰিছিল? ৰঞ্জিতে ফোন কৰিছিল। ৰঞ্জিতে? সি আকৌ কিয় ফোন কৰিছিল? মাফ খুজিছে আৰু কাইলৈ লগ কৰাৰ কথাও কৈছে। অ' মা, এই নবীন আহিছিল। কিয়? কাইলৈ সন্ধিয়া নামঘৰত মিটিং দিছে বোলে। কিহৰ মিটিং? তৰালি কথাটোৰ কাৰণে আমাৰ তিনিটাকে মাতিছে। মোৰ কাৰণে এতিয়া আপোনালোকো বিপদত পৰিব দেখোন। একো নহয়, ভগৱানে যি কৰে সকলো ভাললৈকে কৰে। কালিলৈ সকলো ঠিক হৈ গ'লেই হয় আৰু। ৰঞ্জিতে যদি বিয়া পাতো বুলি কয় তেতিয়া সকলো ঠিকেই হৈ যাব।